Hello friends, welcome back to my YouTube channel Utpals Monitor. যিসকল ব্যক্তিয়ে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আসাম পুলিচ SI পোষ্টৰ ৰিজাল্ট কেতিয়া দিব ৱেইট কৰি আছিল তেওঁলোকৰ বাবে ভাল খবৰ। আজি ফেচবুকৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰে যে এইবোৰৰ ৰিজাল্ট কেতিয়া দিব। এতিয়া মই আপোনালোকক মোবাইলৰ ডিসপ্লেত দেখাইছোঁ যে কোনটো এক্সামৰ ৰিজাল্ট কেতিয়া দিব আপোনালোকে চাওকচোন। মই এবাৰ পঢ়ি শুনাই দিছোঁ। ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ ৰিজাল্ট ঘোষণা কৰিব 7 মাৰ্চত আৰু লগতে আসাম পুলিচ SI ৰিজাল্ট ঘোষণা কৰিব 6 মাৰ্চত। নেক্সট আহিলে আসাম পুলিচ কনষ্টেবল, তাৰ ৰিজাল্ট ঘোষণা কৰিব মাৰ্চৰ 12 তাৰিখে আৰু আসাম পুলিচ ড্ৰাইভাৰ পৰীক্ষাৰ ৰিজাল্ট দিব মাৰ্চৰ 4 তাৰিখে এণ্ড লাষ্ট আসাম পুলিচ কমাণ্ডো বেটেলিয়ন কনষ্টেবলৰ ৰিজাল্ট দিব মাৰ্চৰ 27 তাৰিখে। এয়াই আছিল আজিৰ এটা সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই উপকৃত হৈছে। যদি এই ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।